নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আমছু আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ ভয়ংকৰ প্ৰতিবাদ চৰকাৰক কেইবাটাও দাবী জনালে আমছুৱে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ বাবে দাবী কৰা হৈছে পুনৰ আমছুৱে আজি কৰিছে উচ্ছেদ আৰু ক্ষমা কৰিব পুনৰ আমছুৱে আজি কৰিলে ভয়ংকৰ প্ৰতিবাদ আৰু উচ্ছেদ যি সমস্থানত হৈছে আৰু সেই সমস্থানত উচ্ছেদিত পৰিয়ালক কৰা হ'ব পুনৰ এবাৰ সংস্থাপন তেওঁলোকক দিয়াৰ বাবে আহ্বান কৰিছে আমছুৱে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আমছুৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তত আমছুৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লেকাৰ্ড লৈ আমছুৰ তীব্ৰ প্ৰতিবাদ চৰকাৰে সংখ্যালঘুক প্ৰদান কৰা নাই ভূমিৰ পট্টা এনেদৰে আমছুৰ এতিয়া মন্তব্য উচ্ছেদিত শীঘ্ৰেই মাটিৰ পট্টা দিয়াৰ দাবী জনাইছে আমছুৱে আৰু সংখ্যালঘু হোৱাৰ বাবে অন্যায় নচলিব বুলি উল্লেখ কৰিছে আমছুৱে সংখ্যালঘু লোক হোৱাৰ বাবে তেওঁলোকৰ ওপৰত অন্যায় নচলিব ধৰ্মীয় সংখ্যালঘুৰ হোৱাৰ বাবে তেওঁলোকক উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰিছে আমছুৱে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো এবাৰ পুনৰ আমছু গৰজি উঠিছে আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল পুনৰ এবাৰ আমছুৰ ভয়ংকৰ প্ৰতিবাদত কপি উঠিছে আজি ৰাজ্য আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আমছুৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰে যেটো বহুতো লোকক বাংলাদেশী সজাই তেওঁলোকক পঠুৱাই দিয়া হৈছিল লগতে বহুতো লোকৰ ঘৰত চলিছিল বুলডোজাৰ আৰু সেই সন্দৰ্ভত আমছুৱে আজি কৰিছে তীব্ৰ প্ৰতিবাদ আৰু দাবী আছে কেইবাটাও দাবী আছে আমছুৰ প্ৰথমটো দাবী হৈছে অমানৱীয় উচ্ছেদ বন্ধ কৰক ভূমিহীনক ভূমি প্ৰদান কৰক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰক বাছি বাছি উচ্ছেদ বন্ধ কৰক সাম্প্ৰদায়িকতা নিপাত যাওক আৰু উচ্ছেদৰ নামত এনে কাৰ্য নচলিব বুলি উল্লেখ কৰা হৈছে চৰকাৰক এয়া হুকাৰ আমছুৰ কল্যাণকামী চৰকাৰৰ দায়িত্ব পালন কৰক শিশু অধিকাৰ সৰ্ব কৰা নহব বুলি কেইবাটাও দাবী জনাইছে আমছুৱে ৰাজ্যজুৰি আমছুৰ উত্তাল প্ৰতিবাদ আজি আৰু আজি শংকৰদেৱৰ নগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হুজাইটো আমছুৰ উত্তাল প্ৰতিবাদ কেইবাটাও বৃহৎ দাবীৰে উত্তাল কৰি তুলিছে এই প্ৰতিবাদী কাৰ্যসূচী আৰু উচ্ছেদিত লোকক ভূমি প্ৰদান কৰি উচ্ছেদ কৰিব লাগে বুলি দাবী জনাইছে আমছুৱে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এনেদৰে প্ৰায় 12টাকৈ দাবীৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কেইবাটাও দাবীৰে আজি আমছুৱে কৰিছে তীব্ৰ প্ৰতিবাদ আৰু আমছুৰ আজি প্ৰতিবাদত কপি উঠিছে সমগ্ৰ ৰাজ্য বিভিন্ন প্ৰান্ততে আমছুৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত কিছু মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম সক অসমখনত যি ধৰণে অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে বিগত কেইবা বছৰৰ পৰা এই চৰকাৰখনে অহাৰ পিছৰৰ পৰা সাম্প্ৰদায়িক মনোভাৱেৰে একপক্ষীয় মনোভাৱেৰে এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰংবাৰ আক্ৰমণ কৰি আছে উচ্ছেদৰ নামত অমানৱীয়ভাৱে উচ্ছেদ কৰি শিশু অধিকাৰ সৰ্ব কৰা হৈছে ছাত্ৰ ছাত্ৰী অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে বিগত দিনত যিবোৰ অবৈধভাৱে উচ্ছেদ কৰিছে উচ্ছেদৰ আজিৰ দিন পৰ্যন্ত 4 বছৰ 5 বছৰ হৈ গ'ল আজিৰ দিন পৰ্যন্ত সেই সকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই পুনৰাই অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰাকে আদি কৰি বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে আৰু এই উচ্ছেদৰ ফলত হঠাৎ জাননী প্ৰেৰণ কৰি উচ্ছেদ কৰাৰ ফলত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে শিশু অধিকাৰ সৰ্ব হৈ আছে আবাল বৃদ্ধ মুকলি আকাশৰ তলত বসবাস কৰিবলগীয়া হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে গতিকে আজি আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আজি আমি হুজাই জিলা সমিতি আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো এনে ধৰণৰ অমানৱীয় উচ্ছেদ কৰি মুছলমান লোকসকলক যি ধৰণে নিঃশেষ কৰাৰ পৰিকল্পনা কৰি আছে এই পৰিকল্পনা আমছুৱে কোনো কাৰণতে সহ্য নকৰে আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম কোনো কাৰণতে সংবিধানে দিয়া অধিকাৰ সৰ্ব কৰা কাৰ্য এই সাম্প্ৰদায়িক চৰকাৰখনৰ যি মনোভাৱ এই কাৰ্য আমি কৰিবলৈ নিদিও প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাজপথ অৱৰোধ কৰি হলেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম মৌলিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত আমছুৱে বদ্ধপৰিকৰ আৰু যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অসহায় লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব স্পষ্ট
আমাৰ মূল দাবী ক'ব হৈছে যে এই অমানৱীয় যি উচ্ছেদৰ ফলত যি ধৰণে লোকসকলক হাৰাশাস্তি দিয়া আছে, উচ্ছেদ হ'ব লাগে, কিন্তু উচ্ছেদৰ পূৰ্বে এই ভূমিৰ লোকসকলক ভূমি প্ৰদান কৰি উচ্ছেদ কৰিব লাগে, ভূমিৰ লোকসকলক ভূমি প্ৰদান কৰিব লাগে, আৰু শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ বঞ্চিত হৈ আছে, গতিকে এই ক্ষেত্ৰত চৰকাৰখনে লক্ষ্য ৰাখিব লাগে। মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে। মুঠতে অন্ন বস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত চৰকাৰখনে যি ধৰণে তেওঁলোকৰ দায়িত্ব আছে, সংবিধানে এই লোকসকলক যি অধিকাৰ দিছে, এই অধিকাৰ দি ভূমি প্ৰদান কৰি এই লোকসকলক উচ্ছেদ কৰিব লাগে, অন্যথা আমি ইয়াৰ বিৰোধ কৰি আছো, আগন্তুক দিনত কৰি যাম। ইউনিয়ন নামচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোৱালপাৰাৰ যি অমানৱীয় উচ্ছেদ হৈছে, উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আমচু হোজাই জিলা সমিতিয়ে হোজাই জিলা মানে আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰি আছো। আমাৰ এটাই দাবী যে সমগ্ৰ অসমত যি ধৰণে অমানৱীয় হিমন্ত বিশ্ব চৰকাৰে যি ধৰণে অমানৱীয় উচ্ছেদ মানে সংগঠিত কৰিছে, যাৰ ফলত শ শ শিশু মহিলাৰ অধিকাৰ খৰ্ব হৈ আছে, শিশু অধিকাৰ খৰ্ব হৈ আছে, মহিলা অধিকাৰ খৰ্ব হৈ আছে, আৰু তেখেতসকলক অমানৱীয়ভাৱে হিউমেন ৰাইটছ ভাইলেশ্যন কৰি আছে। গতিকে মানে প্ৰতিগৰাকী লোকক চৰকাৰী মাটিৰ পৰা যদি মানে উচ্ছেদ কৰে, তেনেহ'লে তেখেতসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰিব লাগে। এইটোৱে আমচুৰ দাবী আছিল, আগৰে পৰা আছিল আৰু আজিও দাবী আছিল। গতিকে এই যিসকল লোকসকলক আপোনাৰ গোৱালপাৰাৰ পৰা আৰম্ভ কৰি ধলপুৰৰ পৰা আৰম্ভ কৰি লামডিং সংৰক্ষিত বনাঞ্চলত যিসকলক উচ্ছেদ কৰা হৈছে, সকলোকে পুনৰ সংস্থাপন কৰাৰ আমি দাবী জনালো। আৰু এই দাবীৰে আমি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মানে স্মাৰক পত্ৰ প্ৰেৰণ কৰিলো। আপোনালোকে ইতিমধ্যে মানে গম পায় যে লামডিং সংৰক্ষিত বনাঞ্চলত যোৱা 2021 বৰ্ষত উচ্ছেদ হৈছিল, আৰু সেইসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি কোৱাৰ পিছতো আজি প্ৰায় 4 বছৰত তেখেতসকলক পুনৰ সংস্থাপন দিয়া হোৱা নাই। প্ৰায় মানে 40 জনৰো অধিক শিশু মহিলা বৃদ্ধৰ মৃত্যু হৈছে মানে বিনা চিকিৎসাত। অনুৰূপ ঘটনা এতিয়া মানে গোৱালপাৰাতো হ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰি মানে উচ্ছেদিতসকলক পুনৰ সংস্থাপন, প্ৰকৃত ভূমিহীন লোকসকলক মানে পুনৰ সংস্থাপন দিয়াৰ বাবে আমচু হোজাই জিলা সমিতিৰ ফালৰ পৰা দাবী জনালো।